নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ সম্পত্তি সুৰক্ষা কৰিবলৈ চন্দ্ৰবাবু নাইডুৰ বৃহৎ সিদ্ধান্ত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মুছলমানৰ সম্পত্তিৰ সুৰক্ষা দিবলৈ কিং মেকাৰ চন্দ্ৰবাবু নাইডুৰ বৃহৎ সিদ্ধান্ত। মুছলমানৰ সম্পত্তিৰ সুৰক্ষা দিবলৈ চন্দ্ৰবাবু নাইডুৱে কি সিদ্ধান্ত গ্ৰহণ কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ। পূৰ্বৰ চৰকাৰে গঠন কৰা বিতৰ্কিত ওয়াকফ বোৰ্ড ভংগ কৰাৰ নিৰ্দেশ চন্দ্ৰবাবু নাইডুৰ। শীঘ্ৰেই নতুন ওয়াকফ বোৰ্ড গঠন কৰিব চন্দ্ৰবাবু নাইডুৰ চৰকাৰে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ আছিল ওয়াকফ বোৰ্ডৰ কাম কাজ। অধ্যক্ষ নিৰ্বাচনত বাধা আৰোপৰ বাবে কাম কৰা নাছিল ৰাজ্যখনৰ ওয়াকফ বোৰ্ডে। বিগ ব্ৰেকিং নিউজ। সদস্য নিৰ্বাচনক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। এই সিদ্ধান্তৰ পিছতে টিডিপি চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰীৰ ঘোষণা। সংখ্যালঘু কল্যাণৰ বাবে দায়বদ্ধ চন্দ্ৰবাবু নাইডু। ওয়াকফ বোৰ্ডৰ কাম সুচাৰুৰূপে কৰাৰ বাবে লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। মুছলমানৰ সম্পত্তিৰ সুৰক্ষা দিবলৈ কিং মেকাৰ চন্দ্ৰবাবু নাইডুৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰিছে চাকৰি শিক্ষাত লাগে মুছলমানৰ 15% সংৰক্ষণ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চাকৰি শিক্ষাত মুছলমানে পাব লাগে 15% সংৰক্ষণ। উজনি অসমৰ খিলঞ্জীয়া মুছলমানে নিযুক্তিত পাব লাগে সংৰক্ষণ। উজনি অসমৰ খিলঞ্জীয়া মুছলমানে নিযুক্তিত সংৰক্ষণ পাব লাগে। 100টা চাকৰি ওলালে 15টা চাকৰি উজনিৰ খিলঞ্জীয়া মুছলমানক দিব লাগে। ৰাজ্যৰ ডাঙৰ ডাঙৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহতো থাকিব লাগে মুছলমানৰ সংৰক্ষণ। শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈ আছে খিলঞ্জীয়া মুছলমানৰ অৱদান। গৰিয়াসকলক অবিচি, জলহাসকলক এমঅবিচি মৰ্যাদা প্ৰদান কৰিব লাগে। উজনিৰ মুছলমানৰ বাবে সংৰক্ষণ কৰিব লাগে 3খন বিধানসভা আসনৰ। গুৰুত্বপূৰ্ণ খবৰ। উজনিৰ মুছলমানৰ বাবে লাগে ৰাজ্যসভাৰ 1খন আসন। চাকৰি শিক্ষাত মুছলমানে মাথো পাব লাগে 15% সংৰক্ষণ। 100টা চাকৰি ওলালে 15টা চাকৰি উজনিৰ খিলঞ্জীয়া মুছলমানক দিব লাগে। ৰাজ্যৰ ডাঙৰ ডাঙৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহতো থাকিব লাগে মুছলমানৰ সংৰক্ষণ। সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে 2026ত বিজেপিক ক্ষমতাৰ পৰা আঁতৰ নকৰিলে কেইবা বছৰ পিছ পৰি যাব অসম। এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। বিজেপিক টাৰ্গেট কৰি এখন বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক টাৰ্গেট কৰি অখিল গগৈৰ তৰফৰ পৰা কি বিস্ফোৰক মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিক হৰুৱাবৰ বাবে এতিয়াৰে পৰা প্ৰত্যেক দিন কষ্ট কৰিম মন্তব্য বিধায়ক অখিল গগৈ। অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে 2026ত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক বাংলাদেশলৈ পঠিয়াই দিব লাগিব। 2026ত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক বাংলাদেশলৈ পঠিয়াই দিব লাগিব মন্তব্য অখিল গগৈ। কেৱল সিমানেই নহয়, 2026ত যদি বিজেপি ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰো অসমখন কেইবা বছৰ পিছ পৰি যাব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। বিজেপি আমাৰ মাজত থকা সম্প্ৰীতি নোহোৱা কৰি দিলে। আমাৰ মনত হিন্দু মুছলমান পোক সুমুৱাই দিলে। আমাৰ মনত হিন্দু আৰু মুছলমানৰ ৰাজনীতি সুমুৱাই দিলে। মানুহে এতিয়া মানুহ হিচাপে চাবলৈ বন্ধ কৰি দিলে বুলি মন্তব্য অখিল গগৈ। হিন্দু মুছলমান হিচাপে এতিয়া চাবলৈ ললে মানুহক হিন্দু মুছলমান হিচাপে এতিয়া চাবলৈ লৈছে মানুহে মানুহক। খিলঞ্জীয়া অসমীয়া ভাষী লোকে এতিয়া বিজেপিক বেয়া পাবলৈ ধৰিছে। এই মন্তব্য কৰিছে আজি ইটোৰ পিছত সিটো মন্তব্য কৰিছে অখিল গগৈয়ে। আন এটা খবৰ হৈছে ৰাজপথলৈ আজি ওলাই আহিছে লাখ লাখ কৃষক। কৃষকৰ প্ৰতিবাদত কঁপি উঠিছে দিল্লী।
কিয় প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দিল্লীত জনোৱাৰ চেষ্টা কৰিছে বিগ ব্ৰেকিং নিউজ ৰাজপথলৈ ওলাই আহিছে লাখ লাখ কৃষকৰ প্ৰতিবাদত কঁপি উঠিছে দিল্লী এটা সবাতকৈ গুৰুত্বপূৰ্ণ খবৰ কৃষকৰ প্ৰতিবাদত দিল্লী কঁপি উঠিছে লাখ লাখ কৃষকে দিল্লীলৈ উলিয়াব সমদল দেওবাৰে দেওবাৰে চৰকাৰৰ সৈতে চলিছিল বৈঠকত কোনো সঠিক সিদ্ধান্তত উপনীত নহল যাৰ বাবে এনেদৰে এতিয়া ৰাজপথলৈ ওলাই আহিছে লাখ লাখ কৃষক নিজৰ দাবীসমূহত এতিয়া অটল হৈ আছে কৃষক ইতিমধ্যে প্ৰতিবাদ দিবলৈ সাজু হৈছে দিল্লী আৰক্ষী গুৰুত্বপূৰ্ণ খবৰ বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথসমূহ নিজৰ ট্ৰেক্টৰ লৈ এইদৰে লাখ লাখ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে ওলাই আহি প্ৰতিবাদ কৰিছে কৃষকসকলে নিজৰ ট্ৰেক্টৰ লৈ এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু এইদৰে দিল্লীত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে আন এটা খবৰ হৈছে সাম্প্ৰদায়িক বিজেপি আৰু ইউডিএফক 2026ত বিদায় দিবলৈ শপত বাক্য পাঠ এবাৰ অখিল গগৈ বিগ ব্ৰেকিং নিউজ নামনি অসমত অখিল গগৈ ব্যাপক প্ৰচাৰ দেখিবলৈ পোৱা গৈছে নামনি অসমত অখিল গগৈ ব্যাপক প্ৰচাৰ চলাইছে হাজাৰ হাজাৰ জনতাক শপত বাক্য পাঠ কৰাইছে অখিল গগৈয়ে বিগ ব্ৰেকিং নিউজ হাত ওপৰলৈ দাঙি হাজাৰ হাজাৰ ৰাইজক শপত বাক্য পাঠ অখিল গগৈ বৰপেটা জিলাৰ খন্দকাৰপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰিছে অখিল গগৈয়ে আৰু তাৰ পিছতে কয় যে 2026ত সাম্প্ৰদায়িক বিজেপি আৰু ইউডিএফক বিদায় দিয়াৰ সংকল্প এইদৰে জনসভাত অখিল গগৈয়ে প্ৰতিশ্ৰুতি দিছে যে 2026ত সাম্প্ৰদায়িক বিজেপি আৰু ইউডিএফক বিদায় দিয়াৰ সংকল্প লৈছে অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ অক্সিজেন লৈ ইউডিএফ আৰু ইউডিএফৰ অক্সিজেন লৈ বিজেপি জীয়াই আছে পুনৰ এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে বিগ ব্ৰেকিং নিউজ বিজেপিৰ অক্সিজেন লৈ জীয়াই আছে ইউডিএফ দল ইউডিএফৰ অক্সিজেন লৈ জীয়াই আছে বিজেপি এটাৰ অক্সিজেন লৈ আন এটা দল জীয়াই আছে বুলি মন্তব্য অখিল গগৈ সিমানে নহয় দুইটা সাম্প্ৰদায়িক দলক আগন্তুক নিৰ্বাচনত বিদায় দিব লাগিব বাৰে বাৰে এই কথা প্ৰকাশ কৰিছে অখিল গগৈয়ে বিদায় দিবলৈ অসমৰ ৰাইজ ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে বিজেপিৰ অক্সিজেন লৈ আজমল জীয়াই আছে আৰু আজমলৰ অক্সিজেন লৈ বিজেপি জীয়াই আছে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে বিধায়ক অখিল গগৈ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বিদেশী পৰ্যটকে নিশা 12 বজাৰ পাছত অসমৰ বাৰত খুৰাপান কৰাটো বিচাৰো মন্তব্য কৰিছে এইবাৰ জয়ন্ত মল্ল বৰুৱাই দৰে কিয় মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো বিশেষ খবৰ বিদেশী পৰ্যটকে নিশা 12 বজাৰ পাছত অসমৰ বাৰত খুৰাপান কৰাটো বিচাৰো তেনে কৰিলে অসমৰ পৰ্যটন ক্ষেত্ৰখনেৰে উন্নয়ন হ'ব কিন্তু 12 বজাৰ পিছত বাৰ খোলা ৰাখিলে অসমৰ মানুহে দৰনা দিব মোৰ বাবে পৰ্যটকতকৈ 2026ৰ নিৰ্বাচনহে গুৰুত্বপূৰ্ণ হোটেল ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক উদ্দেশ্যে মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই